hydraulic oil. This is hydraulic oil, HLP 46, and this is the transmission oil. So, jeneke amar sob equipment lage, guide lage, etu transmission oil along with hydraulic oil ami launch korisu. And this is the Kirloskar battery. Okay. So, হাৰ্চ কথাটো হ'ল এইটো আমি সদায় আমি এনেকুৱা কথা কৈছোঁ যে চাইনাৰ প্ৰডাক্ট আহিব নালাগে অমুক দেশৰ প্ৰডাক্ট আহিব নালাগে এই কথাটো কওঁ আমি হ'লো মেড ইন ইণ্ডিয়া পিউৰলি কিৰ্লোস্কাৰ অইল ইঞ্জিন লিমিটেডৰ জন্ম হৈছিল ভাৰতৰ স্বাধীনতাৰ আগত আৰু কিৰ্লোস্কাৰ অইল ইঞ্জিন লিমিটেডে ভাৰতৰ স্বাধীনতাৰ আগৰ পৰাই এটা ৰিভলিউশ্যন এটা ডিজেল ইঞ্জিনছত এটা ৰিভলিউশ্যন আনিছিলে আৰু সেইটো ৰাইজৰ ডেফিনেটলি ছাপোৰ্ট লাগিব যিকোনো বস্তু এটা যে টেকন'লজি উইদাউট এক্সেছ টু দ্য পাব্লিক ভেলুলেছ গতিকে ৰাইজে আমাক মৰম দিছে কাষ্টমাৰে আমাক মৰম দিছে আমাৰ যিবিলাক মানে প্ৰডাক্ট ইউজ কৰি আছে তেওঁলোকে ডেফিনেটলি আমাৰ ছাৰ্ভিচটো মানে ভাল পাইছে বা তেওঁলোকে এই ছাৰ্ভিচৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায়তো নিশ্চয় সফলতা আহিছে সেইকাৰণে আজি কিৰ্লোস্কাৰ আজিৰ ডেটত মাৰ্কেট শ্বেয়াৰৰ হিচাপে যদি আপুনি চাবলৈ যায় ভাৰতত চাগে 1 নম্বৰত আছে কিৰ্লোস্কাৰ পূজাৰ বিশেষ অফাৰ ডেফিনেটলি পূজাৰ বিশেষ অফাৰ আছে আমাৰ পূজাৰ বিশেষ অফাৰ এই ৰাইজৰ মানে এই এৰিয়াৰ যিবিলাক ইণ্ডাষ্ট্ৰিয়েলিষ্ট টি গাৰ্ডেন বা যিবিলাকে আমাৰ প্ৰডাক্টটো ইউজ কৰিবলৈ ভাবে তেওঁলোকে কম দিনৰ ভিতৰত পূজাৰ আগে আগে ল'ম বুলি ভাবিছে তেওঁলোকে ল'ব পাৰে ডেফিনেটলি বিশেষ অফাৰৰ বিষয়ে আমাৰ এই এৰিয়াৰ যিজন চেনেল পাৰ্টনাৰ গ্ৰীণ পাৱাৰ লাইনৰ ওচৰত তেওঁলোকে যোগাযোগ কৰক তেওঁলোকে কণ্টেক্ট কৰক গ্ৰীণ পাৱাৰ লাইনে ডেফিনেটলি পূজাৰ হিচাপত তেওঁলোকে ডিছকাউণ্ট দি তেওঁলোকে জেনেৰেটৰটো তেওঁলোকৰ বুক কৰিব পাৰিব থেংক ইউ জাষ্ট অনুষ্ঠানটো হ'ল এইটো কিৰ্লোস্কাৰ অইল ইঞ্জিন লিমিটেডৰ এইটো এটা কাষ্টমাৰ মিট থ্ৰু গ্ৰীণ পাৱাৰ লাইন ফৰ এণ্টায়াৰ নৰ্থ বেংক যিটো ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ কাৰণে আমাৰ মানে কিৰ্লোস্কাৰৰ চেনেল পাৰ্টনাৰ হ'ল গ্ৰীণ পাৱাৰ লাইন আৰু গ্ৰীণ পাৱাৰ লাইনৰ স্বত্বাধিকাৰ হ'ল মিষ্টাৰ অভিজিৎ গোস্বামী এখেত অভিজিৎ গোস্বামী আজিৰ এই অনুষ্ঠানটোৰ মেইন উদ্দেশ্য আছিলে এটা গেট টুগেডাৰ ইয়াৰে যিখিনি কাষ্টমাৰ ইয়াৰে যিখিনি আমাৰ শুভাকাংক্ষী ইয়াৰে যিখিনি ইনফ্লুৱেঞ্চাৰ তেওঁলোকৰ লগত চা চিনাকি হোৱা তেওঁলোকে আমাৰ পৰা কি বিচাৰে কি এক্সপেক্টেশ্যন তেওঁলোকৰ আছে যে ছাৰ্ভিচেই হওক বা প্ৰডাক্ট কি হ'ব লাগে কেনেকৈ মাৰ্কেটিং কৰিব লাগে তেওঁলোকে কিৰ্লোস্কাৰৰ ইমান দিনে যিটো কণ্টিনিউৱাছ যিটো ছাপোৰ্ট দি আছে আমাৰ ব্যৱসায়ত সেই ব্যৱসায়ত তেওঁলোকে যেতিয়া ছাপোৰ্ট দি আছে তেওঁলোকৰ কনচাৰ্ণটো জনাৰো আমাৰ মানে এটা ৰেছপঞ্চিবিলিটি সেইটো কাৰণে ইয়াত মিটটো কৰা হৈছিলে ছেকেণ্ড থিং এতিয়া জেনেৰেটৰত এটা নৰ্মছ এটা আহিছে CPCB 4+ আগতে আছিলে CPCB 2 একচুৱেলি গোটেই মানে বিশ্বৰেই এইটো এটা এপিল যে জিৰ' পলিউশ্যন হ'ব লাগে আদাৰৱাইজ আমাৰ যিটো নতুন প্ৰজন্মই এখন প্ৰদূষণমুক্ত এখন পৃথিৱী পাব লাগে আৰু এই প্ৰদূষণমুক্ত পৃথিৱীৰ কাৰণে আমিও এখোজ আগবাঢ়িব বিচাৰিছোঁ সেইকাৰণে আমি এটা নতুন প্ৰডাক্ট মানে জেনেৰেটৰ আগৰ ডিজেল জেনেৰেটৰে কিন্তু নতুন টেকন'লজিৰে নতুন ধৰণে আমি মানে বস্তুটো লৈ আহিছোঁ আৰু যিটো বস্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো কম্পালচৰি কৰি দিছে সেইটো হ'ল CPCB 4+ আৰু সেইটো কাৰণত আমি এইটোও জনাব বিচাৰিছোঁ যে আগত যিবিলাক জেনেৰেটৰ চলিছিলে তাতকৈ যথেষ্ট মানে কি ধৰ ইয়াৰ দামটো যথেষ্ট বাঢ়িছে কিন্তু কেছটো হ'ল কি এই বস্তুটো এক্সেছটো যে পাব্লিকলৈকে এৱাৰনেছটো দিব লাগিব যে বস্তুটোৰ দামটো কিয় বাঢ়িলে আদাৰৱাইজ একেজন মানুহে আগত যিটো জেনেৰেটৰ লৈছিলে তাৰ দাম এতিয়া 2 লাখ টকা বা 3 লাখ টকা বেছি কিয় একচুৱেলি এইটো আমাৰ কিৰ্লোস্কাৰ অইল ইঞ্জিন লিমিটেড বুলি নহয় অল দ্য কোম্পানী চব ডিজেল জেনেৰেটৰ মেনুফেকচাৰাৰে এইটো কৰিবলৈ আজি বাধ্য হৈছে যে পলিউশ্যনটো কম কৰাৰ ক্ষেত্ৰত অলৰেডি আমাৰ এই ছেশ্যনটোত আমাৰ কাষ্টমাৰবিলাকক বা ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক অলৰেডি জনোৱা হৈছে যে আমাৰ বস্তুটোৰ আমাৰ প্ৰডাক্টটোৰ দামটো কিহৰ কাৰণে বাঢ়িছে সেই বস্তুখিনি কোৱা হৈছে হয় এই যিটো এৱাৰনেছ যে পলিউশ্যন মানে ফ্ৰী এখন পৃথিৱী সৃষ্টি কৰিবলৈ যাওঁতে যে আমি কিছু মানে তাত মানে এড কৰিব লগা হৈছে কিছুমান ইকুইপমেণ্ট কিছুমান টেকন'লজি এড কৰিব লগা হৈছে আৰু সেই বস্তুটোৰ কাৰণে আমি ৰাইজৰ পৰাও সহযোগ বিচাৰিছোঁ যে এইখন পৃথিৱী যদি আমি সৃষ্টি কৰিব লগা হয় আমিও কিছু ছেক্ৰিফাইচ কৰিব লাগিব